নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা আৰু নকৈ নোৱাৰো অনুষ্ঠানত আজি দুটামান বিষয় আপোনালোকৰ সন্মুখলৈ আনিব খুজিছোঁ। প্ৰথম বিষয়টো হ'ল জম্মু কাশ্মীৰ, হাৰিয়ানা আৰু ঝাৰখণ্ডত অলপতে নিৰ্বাচন অনুষ্ঠিত হ'ব। অৱশ্যে জম্মু কাশ্মীৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে আৰু সেই নিৰ্বাচনত আশাব্যঞ্জক ভোটাধিকাৰে ভোট সাব্যস্ত কৰিছে বুলি কৈছে। আশাব্যঞ্জক হ'লেও জম্মু কাশ্মীৰৰ নিৰ্বাচনৰ ফলাফল কি হ'ব সেই কথা কিন্তু ইয়াৰ পৰা ধাৰণা কৰিব নোৱাৰি। কাৰণ জম্মু অঞ্চলত বিজেপি দলৰ আধিপত্য থাকিলেও কাশ্মীৰ ঘাটিত বিজেপি দলে বিশেষ প্ৰভাৱ পেলাব পাৰিব বুলি মোৰ মনে নধৰে। ভাৰতীয় সংবিধানৰ 370 বা 35A ধাৰা প্ৰত্যাহাৰ কৰাৰ পিছতো সামাজিক মাধ্যম হওক, ছ'চিয়েল মিডিয়া হওক, টক শ্ব' হওক, এইবিলাকত যথেষ্ট আলোচনা হৈছে। কিন্তু হ'লেও বা বিজেপি দলৰ যি শেহতীয়া নিৰ্বাচনী সভা, প্ৰধানমন্ত্ৰী নিৰ্বাচনী সভা, এইবিলাকত যথেষ্ট লোকৰ সমাগম হোৱাও দেখা গৈছে। কিন্তু সেই বুলি যে সেই সমাগম বা এই 370-35A ধাৰাৰ প্ৰত্যাহাৰে নিৰ্বাচনী ফলাফলত কিবা প্ৰভাৱ পেলাব তেনেকৈ ভাবিব নোৱাৰি। এইকাৰণেই নোৱাৰি কাৰণ সেই ৰাজ্যখনত বহু দশক ধৰি সন্ত্ৰাসবাদৰ কাৰ্য চলি আছিল, সেই কথা আমি সকলোৱে জানো। তাৰপিছত শ্বেখ আব্দুল্লাহ, ফাৰুক আব্দুল্লাহ, ওমৰ আব্দুল্লাহ, মুফতি মহম্মদ আৰু ছয়ীদ আৰু মেহবুবা মুফতি, এইসকলে সেই লোকসকলক যেনেদৰে বুজাই পৰাই তুলিছে ইমান দশক ধৰি, হঠাৎ যে সেই লোকসকলৰ মনোবৃত্তি সলনি হ'ব সেই কথা কিন্তু ইয়াৰ পৰা ধৰিব নোৱাৰি। কাৰণ আমি উদাহৰণস্বৰূপে যদি চাওঁ, আমাৰ চাহ বাগিচাত যিসকল শ্ৰমিক আহিছে সেইসকলে পায় কিমান? দৈনিক মজুৰি পায় 8 টকা, 10 টকা, 12 টকা, 16 টকা বা এতিয়া 24 টকামান হৈছে। কিন্তু সেই শ্ৰমিকসকলক যদি কোৱা হয় যে তোমালোকে বাহিৰলৈ আহা, বাহিৰত কাম কৰিলে দৈনিক মজুৰি 600-700 টকা পাবা, তেওঁলোক আহিব জানো? গতিকে এইটো মই নাভাবোঁ যে জম্মু কাশ্মীৰত কিবা নিৰ্বাচনী ফলাফল সাংঘাতিকভাৱে পৰিৱৰ্তন আহিব। কিন্তু এটা কথা ঠিক যে এই নিৰ্বাচনত কিন্তু জম্মু কাশ্মীৰৰ নিচিনা ৰাজ্যখনত কোনো দলেই একক সংখ্যাগৰিষ্ঠতা পাব সমৰ্থ নহ'ব বুলি মোৰ মনে ধৰে। কেৱল লক্ষণীয় হ'ব কোন দলৰ লগত কোন দলে মিত্ৰতা স্থাপন কৰি চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত অগ্ৰসৰ হয়, কাৰণ কোনে আনহলি এলায়েন্স কৰে এই কথাবিলাকহে লক্ষণীয় হ'ব। কাৰণ ইয়াৰ আগতেও PDP আৰু BJP দলে যি এলায়েন্স কৰিছিল, পিছত ভাৰতীয় জনতা পাৰ্টীয়ে এই সিদ্ধান্ত ঐতিহাসিক ভুল আছিল বুলি কৈছে। গতিকে 8 অক্টোবৰলৈ আমি অপেক্ষা কৰিবই লাগিব। দ্বিতীয়তে ঝাৰখণ্ড আৰু হাৰিয়ানা। এতিয়া ঝাৰখণ্ডত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এগৰাকী প্ৰভাৰী হিচাপে কাম কৰি আছে। গতিকে তেখেতে যদি ঝাৰখণ্ড সম্পৰ্কে কিবা বক্তব্য দিয়ে আমি নিশ্চয় কিবা এখন ছবি পাব সমৰ্থ হ'ম। অন্যথা ইয়াৰ পৰা অসমৰ বহি পেলাই আমি ঝাৰখণ্ড বা হাৰিয়ানাৰ ছবি এখন পোৱাটো সম্ভৱ নহয়। আনহাতে কংগ্ৰেছ দলে কেৱল মিথ্যাচাৰৰ আশ্ৰয় লৈছে, তেওঁলোকৰ ইক'ছিষ্টেমে, IT চেলে। গতিকে তেওঁলোকৰ দৃষ্টিতটো এইবাৰ আটাইকেইখন ৰাজ্যত তেওঁলোকৰ জয়লাভ একেবাৰে সুনিশ্চিত। কিন্তু আচলতে কথাবিলাক তেনেকুৱা নহয়। গতিকে সেইকাৰণেই, কাৰণ BJP দল এনেকুৱা এটা দল যদিও লোকসভা নিৰ্বাচনত 30-34টা আসনৰ ক্ষেত্ৰত ঢেক্কা খাইছে, কিন্তু তেওঁলোকে যে আকৌ উভতি নাহিব সেই কথা ইয়াৰ পৰাই ক'ব নোৱাৰি। গতিকে মই ভাবোঁ যে 8 অক্টোবৰলৈ আমি এইকেইখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফললৈও অপেক্ষা কৰিব লাগিব। দ্বিতীয় বিষয় এটাই মোৰ আজি দৃষ্টি আকৰ্ষণ কৰিছে যে সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈছে এগৰাকী ছোৱালী ৰেজিনা বেগম। তেওঁ অনন্য দেউৰী হৈছে, তাৰমানে তেওঁ হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ হিন্দু ধৰ্মত শৰণ লৈছে। নগাঁৱৰ এগৰাকী সত্ৰাধিকাৰে তেওঁক শৰণ দিছে আৰু সত্ৰাধিকাৰগৰাকীয়ে এইটো কথাও কৈছে যে এনেকুৱা বহু নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ তেওঁৰ ওচৰত আবেদন কৰিছে। আবেদন কৰি তেওঁলোকে হিন্দু ধৰ্ম ল'ব খুজিছে আৰু ছাত্ৰীগৰাকীৰ ভাষ্য হ'ল তেওঁ ঘৰ ৱাপচি কৰিছে। যিহেতু মুছলমান সম্প্ৰদায়ৰ লোকসকল পূৰ্বতে হিন্দুৱেই আছিল, গতিকে হিন্দু ধৰ্মলৈ পুনৰ ঘৰ ৱাপচি হৈছে। গতিকে তেওঁ সেইটো তেনেদৰে কৈছে। ৰঙিয়াৰ এগৰাকী ইঞ্জিনিয়াৰিঙৰ ছাত্ৰী। মোৰ কথা হ'ল কি, এই কথাবিলাক কিন্তু চৰকাৰে ভালদৰে চালি জাৰি চাব লাগে। কাৰণ হঠাৎ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল বা ল'ৰা ছোৱালীসকল ইমান হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছে বুলি একেষাৰে কৈ দিলেই কথাটো মানি ল'বলগীয়া নহয়। আৰু এটা ঘটনা, কালি মই দেখিছোঁ চামগুৰিত 500 মুছলমান লোকে BJP দলত অংশগ্ৰহণ কৰিছে। আমি সকলোৱে জানো যোৱা 15টা বছৰে তাৰ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন কেইবাবাৰো বিধায়ক আছিল, সেই সমষ্টিৰ পৰা তেখেতৰ আধিপত্য আছিল। তেনেস্থলত হঠাতে
বিজেপি দলত এই মুছলমান লোকসকলে অংশগ্ৰহণ কৰাৰ আঁৰত কিবা অন্য কাহিনী থাকিব পাৰে নেকি? আনহাতে তেওঁলোকে এইটো কথাও খুব ভালদৰে এটা ধাৰণা কৰে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুছলমানসকলৰ বিৰোধী বুলি এটা ধাৰণা কৰে। হওক বা নহওক, তেনেস্থলত বিজেপি দলত এই সময়ত অংশগ্ৰহণ কৰাৰ আঁৰত কি কাহিনী থাকিব পাৰে সেই কথা চিন্তনীয়। কাৰণ দুটা কাৰণ মই বিচাৰি পোৱাত এনেকৈ পাইছোঁ। এটা হৈছে তেওঁলোকে ক'ৰবাত উচ্ছেদ হোৱাৰ আশংকা কৰিছে, সেইকাৰণে তেওঁলোকে অংশগ্ৰহণ কৰিছে। দ্বিতীয়তে বিজেপি দলৰ যিবিলাক হিতাধিকাৰ আঁচনি থাকে সেই আঁচনিবিলাকৰ সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰে বুলিও তেওঁলোকে কৰিছে। আৰু নাইবা বিজেপি দলৰ ভিতৰত সোমাই বিজেপি দলৰ খা খবৰ ৰাখিবলৈও তেওঁলোক অংশগ্ৰহণ কৰিব পাৰে। কাৰণ তেওঁলোকে অংশগ্ৰহণ কৰিলেও এইটো কথা নিশ্চিত যে তেওঁলোকে কোনো দিনেই বিজেপি দলক ভোটদান নকৰে। এই কথা আমি এইকাৰণেই ক'ব পৰা হৈছোঁ, ভাৰতবৰ্ষত এতিয়ালৈকে কেইবাটাও নিৰ্বাচন হৈছে, সেই নিৰ্বাচনকেইটা দেশৰে হওক ৰাজ্যৰে হওক তেওঁলোকে ভোটদান কৰা নাই। গতিকে এই কথাবিলাক কিন্তু চিন্তনীয়। আৰু দেশৰ পৰিস্থিতি অহা 4 মাহৰ কাৰণে যথেষ্ট সাৱধানে চলিব লাগিব বুলি মই কেইবাবাৰো কৈছোঁ। গতিকে মই অসম চৰকাৰকো আহ্বান জনাওঁ যাতে এই কথাবিলাক বিচাৰ বিবেচনা খুব সূক্ষ্মভাৱে কৰে। ধন্যবাদ। শুভৰাত্ৰি।